সম্পূৰ্ণৰূপে জ্যোতিয়ে দেখুৱাই দিলে যে ভাৰতত থাকি ভাৰতৰ বায়ু পানী সেৱন কৰি ভাৰতৰ খাই পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি কৰি ভাৰতৰ আভ্যন্তৰীণ নিৰাপত্তাত ভাবুকিৰ সৃষ্টি কৰা প্ৰত্যাহ্বানৰ সৃষ্টি কৰা জ্যোতি মালহোত্ৰাৰ এটাৰ পিছত আনটো চাঞ্চল্যকৰ তথ্য সন্মুখলৈ আহি আছে পাকিস্তানৰ আইএসআই এজেন্ট হৈ পাকিস্তানৰ আইএসআই হৈ চোৰাংচোৱাগিৰি কৰি পাকিস্তানত নিৰ্বিঘ্নে এমাহৰো অধিক সময় কটাই পাকিস্তানত মুক্ত বিহংগৰ দৰে ঘূৰি ফুৰি পাকিস্তানৰ অলি গলি তল ওপৰ কৰা জ্যোতি মালহোত্ৰাৰ এটাৰ পিছত আনটো চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহি আছে প্ৰথমবাৰ জ্যোতিয়ে কেনেদৰে পাকিস্তান গৈছিল পাকিস্তানত কেনেদৰে কোন কোন স্থানলৈ গৈছিল দ্বিতীয়বাৰ পাকিস্তানত কেনেদৰে গ'ল পাকিস্তানৰ ধনেৰে চীন ভ্ৰমণ কেনেদৰে কৰিলে জ্যোতি মালহোত্ৰাই আৰু জ্যোতি মালহোত্ৰাৰ যিখিনি কাম কৰিছিল পাকিস্তানৰ আইএসআই এজেন্ট হৈ বা পাকিস্তানৰ চোৰাংচোৱা বিষয়াৰ নিৰ্দেশ মৰ্মে জ্যোতিয়ে কেনে ধৰণৰ কাম কৰিছিল মাত্ৰ কেইটামান টকাৰ লালসাত আৰু ক্ষন্তেকীয়া খ্যাতি অৰ্জনৰ বাবে জ্যোতি মালহোত্ৰাই কেনেদৰে দেশক গাদ্দাৰী কৰিছিল সেই সন্দৰ্ভত বহুখিনি চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে আৰু কেৱল জ্যোতিয়েই নহয় জ্যোতিৰ দৰে আৰু 10 জনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ভাৰতীয় চোৰাংচোৱা সংস্থাই নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ ভাৰতীয় নিৰাপত্তাৰ বা চোৰাংচোৱাৰ ৰাডাৰত পূৰ্বৰে পৰা আছিল এই গৰাকী জ্যোতি মালহোত্ৰা যি নেকি ঘৰ শত্ৰু বিভীষণ ৰূপী জ্যোতি মালহোত্ৰাই পাকিস্তানলৈ গৈ পাকিস্তানত ট্ৰেভেল ব্লগ বনোৱাৰ চলেৰে পাকিস্তানত নিৰ্বিঘ্নে ঘূৰা ফুৰা কৰি ভাৰতৰ হৈ চোৰাংচোৱাগিৰি কৰি বা পাকিস্তানত ভিডিঅ' ব্লগ বনাই বা ট্ৰেভেল ব্লগ বনাই কেনেদৰে পাকিস্তানৰ গুণ গাইছিল জ্যোতি মালহোত্ৰাই সেই সমস্ত তথ্য ইতিমধ্যে জল পটকৈ ওলাই পৰিছে 5 দিনৰ জিম্মাত লৈ জ্যোতি মালহোত্ৰাক জেৰা চলাই আছে আৰক্ষীয়ে আৰু এই জেৰা কালত এটাৰ পিছত আনটো বিস্ফোৰক তথ্য পোহৰলৈ আহিয়ে আছে দানিশ নামৰ পাক উচ্চায়ুক্তৰ যিগৰাকী বিষয়া দিল্লীত থকা পাক উচ্চায়ুক্তৰ বিষয়াৰ সংস্পৰ্শলৈ আহি এই গৰাকী জ্যোতি মালহোত্ৰাই পাকিস্তানলৈ কেনেদৰে গ'ল আৰু এই সকল পাক চোৰাংচোৱা বিষয়াৰ নিৰ্দেশ মৰ্মে কি কন্টেন্ট বনাব নিজৰ ইউটিউব চেনেলত পাকিস্তানৰ কি বিষয় হিচাপে বাছি ল'ব আৰু তেনেকুৱা এখন আধুনিক যুদ্ধৰ যেন সূচনা কৰিছিল পাক চোৰাংচোৱাৰ নিৰ্দেশত জ্যোতি মালহোত্ৰাই একজন মানসিক যুদ্ধত অৱতীৰ্ণ হৈছিল জ্যোতি মালহোত্ৰাৰ জৰিয়তে জ্যোতি মালহোত্ৰাক কেনেদৰে ব্যৱহাৰ কৰিছিল জ্যোতি মালহোত্ৰাক কেনেদৰে ইউজ কৰিছিল জ্যোতি মালহোত্ৰাক কেনেদৰে ফসাইছিল সকলো কথা এই মুহূৰ্তত সন্মুখলৈ আহি আছে প্ৰিয় দৰ্শক এই মুহূৰ্তত আমি কিছু তথ্য লাভ কৰিছো সেয়া আপোনালোকক জনাব বিচাৰিম কেনেদৰে পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি কৰিছিল এই গৰাকী জ্যোতি মালহোত্ৰাই কম সময়ৰ ভিতৰতে নাম যশ অৰ্জন কৰিবলৈ সক্ষম হৈছিল আমি পুনৰ জনাইছো 2020 চনলৈকে চাকৰি কৰিছিল দেৰাদুনত চাকৰি কৰিছিল জ্যোতি মালহোত্ৰাই আৰু কোভিড অহাৰ পিছত চাকৰি বাদ দিছিল বা চাকৰি হেৰুৱাবলগীয়া হৈছিল আৰু তেনে সময়তেই ইউটিউব চেনেল খুলি লৈছিল ট্ৰেভেল ব্লগাৰ হিচাপে নিজৰ পৰিচয় দাঙি ধৰিছিল সোশ্যাল মিডিয়াৰ জৰিয়তে জ্যোতি মালহোত্ৰাই আৰু ট্ৰেভেল উইথ জো বুলি এটা ইউটিউব চেনেল বা এটা ব্লগৰ চেনেল খুলি জ্যোতি মালহোত্ৰাই দেশৰ বিভিন্ন স্থান পৰিভ্ৰমণ কৰি ফুলিছিল আৰু সেই ট্ৰেভেল ব্লগসমূহ তেওঁ আপলোড কৰিছিল তেওঁৰ সোশ্যাল মিডিয়াৰ বা ইউটিউবৰ জৰিয়তে আৰু সেই জ্যোতি মালহোত্ৰাক টাৰ্গেট কৰি লৈছিল পাক চোৰাংচোৱাই ইউটিউবত বা সামাজিক মাধ্যমত যিসকল অত্যন্ত প্ৰভাৱশালী আছিল সেই প্ৰভাৱশালী লোকসকলক নিজৰ আয়ত্তলৈ আনিবলৈ চেষ্টা কৰিছিল বা সেইসকলক প্ৰভাৱিত কৰাৰ চেষ্টা চলাইছিল ধনৰ লোভ দিয়া হৈছিল আৰু বিশেষকৈ ইউটিউবাৰে হওক বা আন এইসকল ব্লগাৰে হওক এনে ধৰণৰ ধনৰ প্ৰলোভন দিয়াহে একাংশ লোকে আৰু তাৰ মাজতে একাংশই সেই প্ৰলোভনত প্ৰলোভিত হয় আৰু খ্যাতি আৰু টকাৰ লোভ দেখুৱাইছিল জ্যোতিও সেই লোভত লুভিয়া হৈ পাকিস্তান ভ্ৰমণ কৰিছিল আৰু তাৰ পিছত জ্যোতিয়ে পাকিস্তানৰ পৰা টকাও পাইছিল সমান্তৰালকৈ খ্যাতিও পাইছিল আৰু তাৰ পিছত ভাৰতৰ হৈ চোৰাংচোৱাগিৰি কৰা জ্যোতি মালহোত্ৰা দীৰ্ঘদিনৰে পৰাই ৰাডাৰত আছিল ভাৰতীয় চোৰাংচোৱাৰ
পেহেলগাম কাণ্ড সংঘটিত হ'ল পেহেলগাম কাণ্ডত এটা দেশদ্ৰোহীৰ মুখা খোল খাইছে সমগ্ৰ দেশজুৰি যিসকল দেশদ্ৰোহী আছে এটা দেশদ্ৰোহীকো সাৰি যাবলৈ দিয়া হোৱা নাই সকলোকে গ্ৰেপ্তাৰ কৰা হৈছে সোশ্যাল মিডিয়াৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰখা হৈছে আৰু সেই সকলৰ বিৰুদ্ধে যিসকলে পাকিস্তানৰ সমৰ্থনত পোষ্ট দিছে সকলোকে গ্ৰেপ্তাৰ কৰা হৈছে আৰু তাৰ মাজৰ আমি জনাই আহিছো জ্যোতি মালহোত্ৰা সকলোৰে চকু কপালত তুলিছে এগৰাকী যুৱতী এগৰাকী 33 বছৰীয়া যুৱতীয়ে কেনেদৰে ভাৰতৰ নিৰাপত্তাত প্ৰত্যাহ্বানৰ সৃষ্টি কৰি পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি কৰি আহিছিল ঘৰ শত্ৰু বিভীষণ ৰূপী জ্যোতি মালহোত্ৰাই যিখিনি তথ্য এই মুহূৰ্তত সমুখলৈ আহিছে আমি ইতিমধ্যে আপোনাক জনাইছো যে 2023 চনত প্ৰথমবাৰৰ বাবে পাকিস্তান ভ্ৰমণলৈ গৈছিল জ্যোতি মালহোত্ৰাই তেতিয়া এটা ভিসা লাভ কৰা নাছিল 2023 চনত 324 সংখ্যক বৈশাগু মহোৎসৱৰ সময়ত পাকিস্তান ভ্ৰমণলৈ গৈছিল জ্যোতি মালহোত্ৰাই শিখ তীৰ্থযাত্ৰীৰ এটা দল শিখ তীৰ্থযাত্ৰীৰ দলটোৰ সৈতে জ্যোতি মালহোত্ৰাই প্ৰথমে পাকিস্তানত প্ৰৱেশ কৰিছিল পাকিস্তানত থকা শিখ ধৰ্মাৱলম্বী পবিত্ৰ ধৰ্মস্থানসমূহলৈ তীৰ্থযাত্ৰীসকলৰ দলৰ সৈতে একেলগে গৈছিল জ্যোতি মালহোত্ৰা ভ্ৰমণ ব্লগ বনোৱাৰ অৰ্থাৎ ট্ৰেভেল ব্লগ বনোৱাৰ চলেৰে জ্যোতি মালহোত্ৰাই পাকিস্তানলৈ গৈছিল পাকিস্তানৰ পৰা তেওঁ পাকিস্তানৰ ধনেৰে চীন ভ্ৰমণলৈ যোৱাৰ বহুখিনি তথ্য এই মুহূৰ্তত লাভ কৰা হৈছে আনহাতে তদন্তত পোহৰলৈ অহা তথ্য অনুসৰি শিখ তীৰ্থযাত্ৰী অৰ্থাৎ শিখ জাথাৰ দলটোক স্থলপথেৰে অৰ্থাৎ আত্তাৰী ৱাঘা সীমান্তৰে লৈ যোৱা হৈছিল পাকিস্তানলৈ আৰু এই ক্ষেত্ৰত জ্যোতি মালহোত্ৰাক সহায় কৰিছিল হৰকিৰত সিং নামৰ এজন লোকে হৰকিৰত সিং এই হৰকিৰত সিংও এই মুহূৰ্তত তদন্তৰ আওতালৈ আহিছে ইতিমধ্যে জোৰদাৰ অনুসন্ধান চলাই আছিল আৰক্ষীয়ে যে কোনে জ্যোতিক পাকিস্তানৰ সৈতে সংযোগ কৰাই দিছিল পাকিস্তানী বিষয়াৰ সৈতে পৰিচয় কৰা দিছিল আৰু তাৰে এজন অন্যতম হৈছে হৰকিৰত সিং এই হৰকিৰত সিংই পাকিস্তানৰ এটা ট্ৰেভেল এজেন্সিক চিনাকি কৰাই দিছিল জ্যোতি মালহোত্ৰাক আনহাতে 2023 চনত প্ৰথম অৱস্থাত পাকিস্তান ভ্ৰমণৰ বাবে ভিসা লাভ কৰা নাছিল জ্যোতি মালহোত্ৰাই আৰু সেই সময়ত দিল্লীত থকা পাক উচ্চায়ুক্তৰ বিষয়া এহসান উৰফে দানিশৰ সৈতে চিনাকি কৰাই দিছিল সেইজন হৰকিৰত সিংই জ্যোতি মালহোত্ৰাক সেই জ্যোতি মালহোত্ৰাক হৰকিৰত সিং নামৰ সেই লোকজনে দানিশৰ সৈতে চিনাকি কৰাই দিছিল জ্যোতি মালহোত্ৰাক আৰু যি দানিশৰ সৈতে জ্যোতিৰ এক সম্পৰ্ক গঢ় লৈ উঠিছিল যি দানিশৰ সৈতে জ্যোতিয়ে কেইবাবাৰো বিদেশ ভ্ৰমণ কৰিছিল বিদেশ ভ্ৰমণ কৰি বালিত কিছু সময় কটাইছিল কেইবাদিনো কটাইছিল দানিশৰ সৈতে বা দুবাই লৈ গৈছিল দানিশৰ সৈতে সেই সমূহ তথ্য ইতিমধ্যে লাভ কৰা হৈছে আৰু এনেকুৱা ধৰণৰ সঘন অহা যোৱা দানিশৰ সৈতে সম্পৰ্ক গঢ়ি উঠাৰ বাদতে পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি কৰাৰ সেই চৰ্তত অৱশেষত জ্যোতি মালহোত্ৰাই লাভ কৰিছিল পাকিস্তানৰ ভিসা পাকিস্তানৰ ভিসা লাভ কৰাৰ পিছত 2024 চনত এপ্ৰিল মাহত আকৌ পাকিস্তানলৈ গৈছিল জ্যোতি মালহোত্ৰাই আকৌ সেই বৈশাগু উৎসৱৰ সময়ছোৱাতে জ্যোতি মালহোত্ৰাই পাকিস্তানলৈ গৈছিল যেটো তীৰ্থযাত্ৰীৰ দলৰ সৈতে জ্যোতি মালহোত্ৰা পাকিস্তানলৈ গৈছিল সেই তীৰ্থযাত্ৰীৰ দলটোৰ সৈতে আৰু উভতি অহা নাছিল জ্যোতি মালহোত্ৰা প্ৰায় এমাহৰ পৰা 1.5 মাহৰ সময় পাকিস্তানত কটাইছিল জ্যোতি মালহোত্ৰাই মুক্ত বিহংগৰ দৰে পাকিস্তানৰ অলিয়ে গলিয়ে পাকিস্তানৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি ফুৰিছিল ট্ৰেভেল ব্লগ বনোৱাৰ চলেৰে জ্যোতিয়ে পাকিস্তানৰ যিসমূহ তীৰ্থ ভ্ৰমণ স্থান আছে সেই তীৰ্থ ভ্ৰমণ স্থানসমূহৰ বিশেষকৈ নানকানা সাহাব কৰতাৰপুৰ সাহাব পাঞ্জা সাহাব গুৰুদ্বাৰা ডেৰা সাহাব জয় তীৰ্থ ভ্ৰমণলৈ যায় প্ৰায় লাখ লাখ তীৰ্থযাত্ৰী আৰু সেই তীৰ্থযাত্ৰীৰ লগত জ্যোতি মালহোত্ৰাই বৈশাগু মহোৎসৱৰ সময়ছোৱাত বৈশাগু মহোৎসৱৰ অছিলালৈ পাকিস্তানলৈ গৈ প্ৰায় এমাহৰো অধিক সময় 17 এপ্ৰিলৰ পৰা 25 মে লৈকে এমাহৰো অধিক সময় পাকিস্তানত কটাইছিল আৰু চোৰাংচোৱাৰ যিখিনি তথ্য লাভ কৰা হৈছে ইউটিউবত ভ্ৰমণ ব্লগ বনোৱা জ্যোতি মালহোত্ৰাই পাকিস্তানক লৈ ইতিবাচক কন্টেন্ট বনাইছিল ইতিবাচক কন্টেন্ট বিশেষকৈ পাকিস্তানৰ আতিথ্যক লৈ কন্টেন্ট বনোৱা হৈছিল পাকিস্তানৰ আন্তঃগাঁথনিক লৈ পাকিস্তানৰ সংস্কৃতিৰ উচ্চ প্ৰশংসা কৰিছিল দেশদ্ৰোহী জ্যোতি মালহোত্ৰাই অৰ্থাৎ যুৱ প্ৰজন্মৰ মাজত এনেকুৱা এটা বাৰ্তা দিবলৈ চেষ্টা কৰা হৈছিল যে পাকিস্তানৰ পৰিবেশ যথেষ্ট ইতিবাচক পাকিস্তানত কোনো ধৰণৰ নেতিবাচক কথা নাই পাকিস্তানৰ যুৱ সমাজে বিশেষকৈ উন্নয়নৰ গুৰুত্ব দিয়ে বা সংস্কৃতিত যথেষ্ট আগবঢ়া পাকিস্তানৰ যুৱ সমাজ ইত্যাদি বিভিন্ন বিষয় কন্টেন্ট হিচাপে লৈছিল আৰু যাৰ বাবে পাকিস্তানৰ সংস্কৃতিক উচ্চ প্ৰশংসা কৰা হৈছিল সেই ব্লগসমূহত
পাকিস্তানৰ আতিথ্যক লৈ এক পজিটিভ মেছেজ দিয়াৰ চেষ্টা চলাইছিল দেশদ্ৰোহী জ্যোতি মালহোত্ৰাই এক প্ৰকাৰ পাকিস্তান আৰু ভাৰতৰ সম্পৰ্কক মানসিক যুদ্ধলৈ ৰূপান্তৰিত কৰাৰ একজন যুঁজত অৱতীৰ্ণ হৈছিল জ্যোতি মালহোত্ৰা দুইখন দেশৰ ভূ ৰাজনৈতিক যি উত্তেজনা আছে সেই ভূ ৰাজনৈতিক উত্তেজনাৰ বিপৰীতে জ্যোতি মালহোত্ৰাই নিজৰ ভিডিঅ'সমূহত পাকিস্তানক লৈ সহানুভূতি দেখুওৱা পৰিলক্ষিত হৈছিল পাকিস্তানৰ প্ৰতি সহানুভূতিশীল মেছেজেৰে সেই ভিডিঅ'সমূহ প্ৰেৰণ কৰিছিল যুৱ সমাজৰ বাবে ডিজিটেল প্লেটফৰ্মত তেনেধৰণৰ কণ্টেণ্ট এৰি দিছিল জ্যোতি মালহোত্ৰাই যেটো নেকি কূটনৈতিক ৰণকৌশলৰ এটা অংশ হিচাপে বিবেচনা কৰা হয় আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত গতিকে এনে ধৰণৰ কামকাজত লিপ্ত হৈছিল জ্যোতি মালহোত্ৰা আনহাতে জানিব পৰা অনুসৰি দিল্লীৰ পাকিস্তান উচ্চায়ুক্তৰ কাৰ্যালয়ত কৰ্মৰত এহসান উৰফে দানিশক কনসুলাৰ আৰু সাংস্কৃতিক বিষয়া হিচাপে নিযুক্তি দিছিল পাকিস্তানে আৰু যাৰ জৰিয়তে প্ৰভাৱশালী সোশ্যাল মিডিয়া ইনফ্লুয়েন্সাৰ ইউটিউবাৰ বা ব্লগাৰ সকলক লক্ষ্য কৰি লৈছিল পাকিস্তানে আৰু তাৰ মাজতে জ্যোতি মালহোত্ৰাই সেই ফাণ্ডত ভৰি দিছিল দানিশে পতা সেই ফাণ্ডত ভৰি দিছিল কেইটামান টকাৰ লোভত আৰু খ্যাতিৰ লোভত আৰু সেই টকাৰে জ্যোতিয়ে অবাধে পাকিস্তান ভ্ৰমণ কৰিছিল পাকিস্তানত এগৰাকী ভাৰতীয় হিচাপে প্ৰায় 1.5 মাহ সময় কটোৱাটো হিমান এটা সহজ কাম নহয় বিভিন্ন ধৰণৰ ঘাত প্ৰতিঘাত বা জটিলতাৰ সৃষ্টি হ'ব পাৰে কিন্তু দানিশে সেই জ্যোতি মালহোত্ৰাক পাকিস্তানৰ ISI এজেন্ট সকলৰ সৈতে চিনাকি কৰাই দিছিল সেই ISI এজেন্ট সকলৰ সুবাদতে নিৰ্বিঘ্নে পাকিস্তানত ঘূৰি ফুৰিছিল বিমানৰ প্ৰথম শ্ৰেণীত পাকিস্তান ভ্ৰমণ কৰিছিল ৰাজ আতিথ্য লাভ কৰিছিল পাকিস্তানত জ্যোতি মালহোত্ৰাই আৰু পাকিস্তানৰ ধনেৰে চীন কেইবাবাৰো চীন ভ্ৰমণ কৰা তথ্য ইতিমধ্যে লাভ কৰা হৈছে কোৰ পৰা ধন লাভ কৰিছিল জ্যোতি মালহোত্ৰাই সকলো কথা এই মুহূৰ্তত তন্নতন্নকৈ নিৰীক্ষণ কৰি থকা হৈছে আনহাতে জ্যোতি মালহোত্ৰাৰে সম্পৰ্ক গঢ় লৈ উঠা পাকিস্তানী উচ্চায়ুক্ত কাৰ্যালয়ৰ বিষয়া এহসান উৰফে দানিশৰ সৈতে কেইবাবাৰো বিদেশ ভ্ৰমণ কৰা তথ্য লাভ কৰা হৈছে আৰু দানিশে ইউটিউবত কি বিষয়ক লৈ ভিডিঅ' প্ৰস্তুত কৰিব লাগিব তাৰো পৰামৰ্শ দিছিল নিৰ্দেশ দিছিল দানিশ আৰু তেওঁৰ দলে জ্যোতি মালহোত্ৰাৰ দৰে তথাকথিত সোশ্যাল মিডিয়া ইনফ্লুয়েন্সাৰ যি নেকি এতিয়া দেশদ্ৰোহী হৈ সমগ্ৰ দেশবাসী ধিক্কাৰ গৰিহণাৰ সন্মুখীন হ'বলগীয়া হৈছে এইগৰাকী তথাকথিত ইউটিউবাৰ তথা ট্ৰেভেল ব্লগাৰ জ্যোতি মালহোত্ৰা কেৱল জ্যোতি মালহোত্ৰাই নহয় জ্যোতি মালহোত্ৰাৰ ইতিমধ্যে আমি বিলাসবহুল জীৱনৰ কথা আপোনালোকক জনাইছোৱে আয়তকৈ তেওঁ বহিৰ্ভূতভাৱে অতি বিলাসী জীৱন যাপন কটাইছিল তেওঁ বিশেষভাৱে এটা আধ্যবন্ত পৰিয়ালৰ সন্তানো নহয় এটা সাধাৰণ পৰিয়ালৰ সন্তান হৈ সঘনাই বিদেশ ভ্ৰমণ কৰা সঘনাই বিলাসী জীৱন যাপন জহাই ফুৰা এটা তেনেকুৱা ধৰণৰ এটা ইমেজ দেখিবলৈ পোৱা হৈছিল তেওঁৰ ভিডিঅ'সমূহত গতিকে সেই বিলাসী জীৱনৰ আঁৰৰ কাহিনী এতিয়া এটাকৈ উন্মোচিত হ'বলৈ ধৰিছে আমি পুনৰ জনাইছো কেৱল জ্যোতি মালহোত্ৰাই নহয় কিছু গুৰুত্বপূৰ্ণ খবৰ আন 10টাকো দেশদ্ৰোহীক ইতিমধ্যে জ্যোতি মালহোত্ৰাৰ দৰে আন 10টা দেশদ্ৰোহীক কালিৰ দিনটোত ভাৰতীয় চোৰাংচোৱাই নিৰাপত্তাৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে পেহেলগামৰ ঘটনাৰ পিছতে এনেদৰে এটাৰ পিছত এটা ইউটিউবাৰ শিক্ষাৰ্থী ব্যৱসায়িক ইতিমধ্যে চোৰাংচোৱাই গ্ৰেপ্তাৰ কৰিছে হাৰিয়ানাৰ পৰা কালিৰ দিনটোত 4টা পাঞ্জাবৰ পৰা 3টা আৰু উত্তৰ প্ৰদেশৰ পৰা এটা অভিযুক্তক ইতিমধ্যে চোৰাংচোৱাগিৰি কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে 12 মেত ফেচবুকত পিস্তল আৰু বন্দুকৰ ফটো আপলোড কৰা হাৰিয়ানাৰ কাইথালৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল পাটিয়ালাৰ খালসা মহাবিদ্যালয়ৰ এগৰাকী ৰাজনীতি বিজ্ঞানৰ ছাত্ৰ দেৱেন্দ্ৰ সিং ধিলনে পৰৱৰ্তী সময়ত জানিব পৰা হৈছে পাকিস্তান ভ্ৰমণ কৰিছিল চোৰাংচোৱা সংস্থাৰ বিষয়াৰ সৈতে পাকিস্তান ভ্ৰমণ কৰা তথ্য লাভ কৰা হৈছিল আৰু ভাৰতৰ বহু গুৰুত্বপূৰ্ণ তথা গোপন তথ্য ভাগ বতৰা কৰাৰ দৰে চাঞ্চল্যকৰ তথ্য এই মুহূৰ্তত সন্মুখলৈ আহিছে কেইবাটাও অপৰাধী শেহতীয়াকৈ জালত পৰিছে এই নামসমূহ এই মুহূৰ্তত আমি আপোনালোকক জনাব বিচাৰিম কেইবাটাও অপৰাধীৰ সৈতে এনেদৰে নৌমান ISI হেণ্ডলাৰৰ সৈতে নৌমান বুলি আন এজন ভাৰতীয় যুৱকৰ সম্পৰ্কৰ কথা নৌমান ইলাহী বুলি আন এজন যুৱকৰ সম্পৰ্কৰ কথা পোহৰলৈ আহিছে আৰু সেই নৌমান ইলাহীয়েও পাক চোৰাংচোৱা সংস্থা ISIৰ সৈতে ভাৰতৰ বহু গোপন তথ্য শ্বেয়াৰ কৰাৰ কথা ইতিমধ্যে আৰক্ষীৰ জেৰাত প্ৰকাশ কৰা হৈছে মুঠৰ ওপৰত এনে বহু গোপন তথ্য এই মুহূৰ্তত সন্মুখলৈ আহিছে ভাৰতৰ হৈ চোৰাংচোৱাগিৰি কৰা
ভাৰতৰ বিৰুদ্ধে গৈ পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি কৰা এইসকল দেশদ্ৰোহীৰ এটাকৈ মুখা খোল খাইছে আৰু এইসকলৰ বিৰুদ্ধে এতিয়া কঠোৰতকৈ কঠোৰ ব্যৱস্থা এই মুহূৰ্তত ভাৰতে গ্ৰহণ কৰা পৰিলক্ষিত হৈছে বাকীসকল হ'ল দেৱেন্দ্ৰ সিং ধিলন নোমান ইলাহি শাহজাদ মুৰ্তাজ আলী গাজালা ইয়ামিন মহম্মদ আৰমান তাৰিফ সুপ্ৰীত সিং আৰু কৰণবীৰ সিং এইসকল দেশদ্ৰোহীৰ মুখা এই মুহূৰ্তত খোল খাইছে ঘৰ শত্ৰু বিভীষণৰ মুখা খোল খাইছে এইসকলক গ্ৰেপ্তাৰ কৰা হৈছে আৰু একে সময়তে এইগৰাকী বহু বিতৰ্কিত ট্ৰেভেল ব্লগাৰ তথা ইউটিউবাৰ জ্যোতি মালহোত্ৰাই কাৰ সংস্পৰ্শলৈ আহিছিল কাৰ লগত ভিডিঅ' প্ৰস্তুত কৰিছিল বিশেষকৈ প্ৰিয়ংকা সেনাপতি নামৰ উৰিষ্যাৰ এগৰাকী জনপ্ৰিয় ইউটিউবাৰৰ সৈতেও কেনেদৰে ভিডিঅ' বনাইছিল সমান্তৰালকৈ দুয়ো কিয় চীন ভ্ৰমণলৈ গৈছিল দুয়ো কিয় পাকিস্তান ভ্ৰমণলৈ গৈছিল সকলোখিনি তথ্য এই মুহূৰ্তত তন্নকৈ পৰীক্ষা কৰি আছে তদন্তকাৰী আৰক্ষী তথা ভাৰতীয় চোৰাংচোৱাই অতি শীঘ্ৰেই হয়তো আৰু বহুতৰে মুখা খোল খাব ভাৰতত থাকি ভাৰতৰ বায়ু পানী মাটি সেৱন কৰি এইসকল দেশদ্ৰোহীয়ে কেনেদৰে ভাৰতৰ নিৰাপত্তাত প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে সেই কথা এই মুহূৰ্তত সন্মুখলৈ আহিছে আৰু পেহেলগাম কাণ্ডৰ পাছতেই এইসকল দেশদ্ৰোহী এটাৰ পিছত আনটো এতিয়া জালত পৰিছে আৰক্ষীৰ য'ত ইউটিউবাৰৰ পৰা শিক্ষাৰ্থীলৈ ব্যৱসায়ীলৈ সকলো জড়িত হৈ আছে এই মুহূৰ্তত লাইভৰ পৰা বিদায় লৈছোঁ নমস্কাৰ